নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ বিদেশী ন্যায়াধিকৰণত গুৰখাৰ বিৰুদ্ধে চলা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰাক্তন সাংসদ ৰমেন ডেকা কেবিনেট মৰ্যাদা ডেকাক ষ্টেট ইনোভেশ্যন এণ্ড ট্ৰান্সফৰমেশ্যন আয়োগৰ ভাইচ চেয়াৰমেন নিযুক্তি প্ৰদান কৰা হৈছে ফ্লেট কৰাৰ বাবে প্ৰয়োজন নাই জিলা উপায়ুক্তৰ অনুমতিৰ ক্ৰেতা বিক্ৰেতাই বুজা বুজিৰে কৰিব পাৰিব পঞ্জীয়ন আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত আছিল বিদেশী ন্যায়াধিকৰণত গুৰখাৰ বিৰুদ্ধে চলা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এয়া প্ৰাক্তন সাংসদ ৰমেন ডেকাক কেবিনেট মৰ্যাদা প্ৰদান ডেকাক ষ্টেট ইনোভেশ্যন এণ্ড ট্ৰান্সফৰমেশ্যন আয়োগৰ ভাইচ চেয়াৰমেন নিযুক্তি দিয়া হৈছে ফ্লেট কৰাৰ বাবে প্ৰয়োজন নাই জিলা উপায়ুক্তৰ অনুমতিৰ ক্ৰেতা বিক্ৰেতাই বুজাবুজিৰে কৰিব পাৰিব পঞ্জীয়ন চৰকাৰে সিদ্ধান্ত লৈছে যে অসমৰ গুৰখা সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে বিদেশী নাগৰিক সংক্ৰান্তীয় গোচৰ অসম চৰকাৰে ভৱিষ্যতে আৰু নচলাবলৈ সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা গুৰখা জনগোষ্ঠীৰ ওপৰত বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণ সম্পৰ্কীয় যি অনুসন্ধান চলোৱা হয় সেই অনুসন্ধান আমি নচলাবলৈ সিদ্ধান্ত লৈছোঁ আৰু ফৰেনাৰ্ছ ট্ৰিব্যুনেলত গুৰখা জনগোষ্ঠীৰ বিৰুদ্ধে যিসমূহ ডি ভোটাৰৰ গোচৰ চলি আছে সেই গোচৰসমূহো আমি প্ৰত্যাহাৰৰ বাবে সিদ্ধান্ত লৈছোঁ আমাৰ কেবিনেটে সিদ্ধান্ত লৈছে যে প্ৰাক্তন সাংসদ ৰমেন ডেকা ডাঙৰীয়াক ষ্টেট ইনোভেশ্যন এণ্ড ট্ৰান্সফৰমেশ্যন আয়োগৰ ভাইচ চেয়াৰমেন হিচাপে নিযুক্তি দিছে আমি সময়ে সময়ে চৰকাৰে যিসকল ভূমিহীন ব্যক্তি তেখেতলোকক ভূমি দিয়াৰ ব্যৱস্থা কৰোঁ যিসকল খিলঞ্জীয়া লোক আৰু যাক আমি ভূমি দিয়াৰ ব্যৱস্থা কৰোঁ তেওঁলোকক আগতে আমি 3 বছৰলৈকে এলটমেণ্ট দিওঁ আৰু 3 বছৰ হ'লে ম্যাদী কৰিব পাৰে আৰু 3 বছৰৰ পাছত সেই মাটিখিনি তেওঁলোকে বিক্ৰী কৰিব পাৰে বা অন্য কিবা কামত হস্তান্তৰ কৰিব পাৰে কিন্তু আজিৰ কেবিনেটে আমি সিদ্ধান্ত লৈছোঁ যে এই যে আমি প্ৰথমে এলটমেণ্ট দিছিলোঁ 3 বছৰৰ পাছত ম্যাদী হয় এতিয়াৰ পৰা আমি যিদিনাখন দিম সেইদিনাখনৰ পৰা ম্যাদী মাটি আমি ভূমিহীনক গতাই দিয়াৰ ব্যৱস্থা কৰিম ফ্লেট তৈয়াৰী হোৱাৰ পিছত কিনা মানুহজনে বহুত সময় অপেক্ষা কৰিব লাগে অকল গুৱাহাটী মেট্ৰ'তে ফ্লেট বিক্ৰী কৰাৰ কাৰণে বা ফ্লেট ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আজিৰ দিনত 1700ৰো অধিক আবেদন পেণ্ডিং হৈ আছে আজিৰ কেবিনেটত সিদ্ধান্ত লোৱা গ'ল যে ফ্লেট ক্ৰয় আৰু বিক্ৰয় কৰাৰ কাৰণে জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ অনুমতি ল'ব নালাগে বিক্ৰী কৰা মানুহজনে কিনা মানুহজনক ডাইৰেক্ট জিলা উপায়ুক্তৰ অনুমতি অবিহনে ৰেজিষ্ট্ৰেশ্যনটো কৰি দিব পাৰিব শিক্ষা বিভাগত 22,921টা খালী পদত নিযুক্তিৰ অনুমোদন কেবিনেটৰ প্ৰাথমিক বিদ্যালয়ত 10,000 পদত হ'ব নিযুক্তি ইয়াৰে নিম্ন প্ৰাথমিকত 7,242টা পদত হ'ব নিযুক্তি উচ্চ প্ৰাথমিকৰ 2,758টা পদত দিব নিযুক্তি মাধ্যমিক বিদ্যালয়ত 12,921টা পদত দিয়া হ'ব নিযুক্তি 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া পাৰ্বত্য জনজাতীয়ৰ বাবে সংৰক্ষিত আছে 1,464টা পদ ইয়াৰ বাবে অনুষ্ঠিত হ'ব বিশেষ টেট বড়ো গাৰো মণিপুৰীৰ বাবে বিশেষ টেট পাতিব ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ যে শিক্ষা বিভাগত 22,921টা খালী পদত নিযুক্তিৰ অনুমোদন কেবিনেটৰ প্ৰাথমিক বিদ্যালয়ৰ 10,000 পদত হ'ব নিযুক্তি ইয়াৰে নিম্ন প্ৰাথমিকত 7,242টা পদত হ'ব নিযুক্তি উচ্চ প্ৰাথমিকৰ 2,758টা পদত হ'ব নিযুক্তি মাধ্যমিক বিদ্যালয়ত 12,921টা পদত দিয়া হ'ব নিযুক্তি 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া পাৰ্বত্য জনজাতীয়ৰ বাবে সংৰক্ষিত আছে 1,464টা পদ ইয়াৰ বাবে অনুষ্ঠিত হ'ব বিশেষ টেট বড়ো গাৰো মণিপুৰীৰ বাবে বিশেষ টেট পাতিব ৰাজ্য চৰকাৰে কেবিনেটে শিক্ষা বিভাগত অনুমোদিত কিন্তু খালী হৈ থকা 22,921টা স্যাংশন
ভেকেণ্ট পোষ্ট 22,921টা পদবীত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমোদন জনালে। এই 22,921টা অনুমোদিত খালী পদ, তাৰে ভিতৰত 10,000 পদ আছে প্ৰাথমিক শিক্ষা বা এলিমেণ্টাৰী এডুকেশ্যনত, আৰু 12,921টা পদ হ'ব ছেকেণ্ডেৰী বা মাধ্যমিক শিক্ষাত। প্ৰাথমিকৰ যি 10,000 পদ আছে, সেই 10,000 খালী পদৰ ভিতৰত নিম্ন প্ৰাথমিকত হ'ব 7,242টা খালী পদ। পুনৰ কৈছোঁ, নিম্ন প্ৰাথমিকত লোৱাৰ প্ৰাইমেৰীত 7,242টা আৰু উচ্চ প্ৰাথমিকত 2,758টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ লগত এটা বিশেষ কথা আছে, এইটো হ'ল যে আমাৰ 1,464টা পদ পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছিল। এই পদকেইটাত ইয়াৰ আগতে অনুষ্ঠিত হোৱা নিযুক্তিৰ প্ৰক্ৰিয়াত কোনো প্ৰাৰ্থী ওলোৱা নাছিল। গতিকে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নিযুক্তি প্ৰক্ৰিয়াৰ সমান্তৰালকৈ অনুসূচিত জনজাতি পাৰ্বত্যৰ বাবে খালী হৈ থকা পদখিনিৰ কাৰণে বিশেষ এটা টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব। পাৰ্বত্য জনজাতিৰ কাৰণে এই বিশেষ টেট পৰীক্ষাৰ উপৰিও বড়ো মাধ্যম, গাৰো মাধ্যম আৰু মণিপুৰী মাধ্যমৰ কাৰণেও বিশেষ টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব। এতেকে খুব সোনকালে অহা 1 ছেপ্টেম্বৰৰ পৰা এই 22,921টা শিক্ষা বিভাগৰ পদ পূৰণ কৰাৰ প্ৰক্ৰিয়া, ইয়াৰ মানে কি কয় বিজ্ঞাপন প্ৰকাশকে ধৰি সকলোখিনি প্ৰক্ৰিয়া খুব 1 ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈ যাব। উপনিৰ্বাচনক লৈ 5খন বিশেষ কমিটি গঠন প্ৰদেশ কংগ্ৰেছৰ। উপনিৰ্বাচনত হ'ব লগা 5টা সমষ্টি ভ্ৰমণ কৰিব 5খন কমিটিয়ে। সমষ্টি পৰ্যবেক্ষণৰ পিছতহে মহাজোঁটক লৈ সিদ্ধান্ত ল'ব কংগ্ৰেছে। কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিটো সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাক লৈ আলোচনা কৰা হয়। প্ৰথম কথা হৈছে, আজি আমাৰ কোৰ কমিটিৰ সভাই আমাৰ দলৰ এখন হায়েষ্ট ডিচিশ্যন মেকিং বডি, আমাৰ হায়েষ্ট ডিচিশ্যন মেকিং বডিয়ে মোক এইটো কৰ্তৃত্ব দিছে যে 126টা সমষ্টিত আমি আগন্তুক দিনত কংগ্ৰেছ দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে কাম কৰিম। দ্বিতীয়তে, মহাজোঁট সম্পৰ্কত যি বিভিন্ন অনানুষ্ঠানিক কথা বতৰা হৈছিলে, আমাৰ আজিৰ সভাই সিদ্ধান্ত লৈছে যে আমি মহাজোঁটৰ সম্পৰ্কত এতিয়া আলোচনা নকৰোঁ। তৃতীয় কথাটো হৈছে যে উপ নিৰ্বাচনৰ ক্ষেত্ৰত মহাজোঁটে মোক আৰু আমাৰ 3গৰাকী কাৰ্যকৰী সভাপতি আৰু 5খন আমাৰ কমিটি হৈছে, 5খন কমিটিৰ চেয়াৰমেনক কৰ্তৃত্ব দিছে যে 5গৰাকী আমাৰ যি উপ নিৰ্বাচন কেন্দ্ৰিক আমি কমিটি কৰিছোঁ। আপোনালোকে জানে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে এখন কমিটিৰ চেয়াৰমেন, এখন কমিটিৰ চেয়াৰমেন হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া গোসাইগাঁও, তামোলপুৰৰ কাৰণে দেৱব্ৰত শইকীয়া, থাওৰাৰ কাৰণে প্ৰণতি ফুকন, মৰিয়নিৰ কাৰণে ৰাণা গোস্বামী আৰু মাজুলীৰ কাৰণে বসন্ত দাস। এই 5গৰাকী সভাপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু আমাৰ কাৰ্যকৰী সভাপতি 3জন, আমি মিলি দলৰ স্বাৰ্থত এই সমষ্টি 5টা ভ্ৰমণ কৰাৰ পিছত যি সিদ্ধান্ত ল'ম সেয়া সভাই আমাক কৰ্তৃত্ব দিছে। খবৰ আৰু আছে, সময়টি বিৰতি। करते सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 উভতি আহিছে বিৰতিৰ পাছত কংগ্ৰেছ ত্যাগ নকৰে বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই কংগ্ৰেছ ত্যাগ কৰি নাযায় বিজেপিলৈ অৱশেষত মুখ খুলিলে বটদ্ৰৱাৰ কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাই বিজেপি গমনক লৈ ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগ শিৱামণি কংগ্ৰেছতে থাকি জনসেৱা কৰি যাব বুলি মন্তব্য কৰিলে শিৱামণিয়ে আৰু যেহেতু এই বিষয়টো এটা চৰ্চিত বিষয় হৈ আছিল আজি কিছুদিনৰ পৰা যি সময়ছোৱাত এক খহনীয়াৰ সৃষ্টি হৈছে কংগ্ৰেছত আৰু বহুকেইগৰাকী যেহেতু বিজেপিলৈ ঢাপলি মেলিছে গতিকে এই সময়ছোৱাত শিৱামণি বৰাৰ নামো উল্লেখ হৈছিল কিন্তু অৱশেষত শেহতীয়াকৈ আজি মুখ খুলিছে আৰু লগতে কৈছে যে এয়া এটা ভুৱা বাতৰি আৰু কংগ্ৰেছতে থাকি জনসেৱা কৰি যাম বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে আমি বিৰোধী কৰিছোঁ তেওঁলোকৰ চৰকাৰখনৰ ষ্টেবিলিটি নাই তেওঁলোকে এতিয়াও ভাগ ভাগ হৈ আছে লবি ছিষ্টেম হৈ আছে যে আমাৰ কংগ্ৰেছৰখিনি আকৌ নিলেহে তেওঁলোকে ষ্টেবল এখন চৰকাৰ বনাব পাৰিব নেকি সেইকাৰণে ভাবিছোঁ তেওঁলোকে এইটো কিহৰ কাৰণে কৰিছে মই নাজানো আমি শেষ মুহূৰ্তলৈকে আৰু মইতো কংগ্ৰেছ হৈ যোৱা কংগ্ৰেছ হৈ মৰিম লাষ্ট মুহূৰ্তলৈকে আৰু উন্নয়নৰ কাৰণে আহিছোঁ সমাজৰ উন্নয়নৰ কাৰণে বা সমষ্টি এটা উন্নয়নৰ কাৰণে আহিছোঁ তাতে বিধায়িকা হৈছোঁ এটা দলৰ পৰা মোক স্বীকৃতি দিছে আৰু এটা বেলেগ দলত গৈ পেলাই একেইটো কাম কৰিলোঁ আৰু কুৱেশ্যন ডাজ নট এৰাইজ কিখন হ'বই নোৱাৰে যে মানে শিৱামণি বৰা বিজেপিলৈ যাব সেইটো কাৰণে কৈছোঁ ব্ৰেকিং নিউজ কামৰূপৰ দদৰা আৰক্ষীৰ বৃহৎ সফলতা আৰক্ষীৰ তালাচীত জব্দ হৈছে 1 কোটিৰ সোণৰ বিস্কুট চোৰাং সোণসহ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে ধৃত নবাব আলী আহমেদ আৰু আব্দুল সুবুৰুদ্দিন গ্ৰেপ্তাৰৰ সময়তে আৰক্ষীক উৎকোচ দিয়াৰ চেষ্টা 2 সৰবৰাহকাৰীয়ে আৰক্ষীক দিছিল সোণৰ প্ৰলোভন সোণ সৰবৰাহকাৰীৰ অফাৰ গ্ৰহণ নকৰিলে 2 আৰক্ষীয়ে দদৰা আৰক্ষী চকীৰ কনিষ্টবল তনুক চন্দ্ৰ দাস আৰু সহকাৰী উপ পৰিদৰ্শক কুমুদ তালুকদাৰে গ্ৰেপ্তাৰ কৰে 2 সৰবৰাহকাৰীক I-20 বাহনেৰে গুৱাহাটীৰ পৰা বৰপেটালৈ সৰবৰাহ কৰিছিল চোৰাং সোণ পুলিচে কিয় ধৰিছে সোণৰ কাৰণ ক'লা কাৰণে ধৰিছে জালুকবাৰীৰ পৰা ক'লৈ নিব আনিছে ক'ত লৈ যাই আছিল বৰপেটা কিমান মান আছিল সোণ 4 পেকেট কিমানখন আছিল কোনে দি পঠাইছিল আপোনালোকক কোনে দি পঠাইছিল আব্দুল মালিক বাক্সাৰ বাঁহবাৰীত দিন ডকাইতি গ্ৰাহক সেৱা কেন্দ্ৰত পিস্তল দেখুৱাই লুটিলে 4 লাখ টকা বাঁহবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ ষ্টেট বেংক অফ ইণ্ডিয়া গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা দিন দুপৰতে সংঘটিত ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিছে এজন ডকাইতক জব্দ কৰিবলৈ সক্ষম হৈছে 3জনীয়া ডকাইতে ব্যৱহাৰ কৰা 2খন মটৰচাইকেল ইপিনে ধৃত ডকাইতক বাঁহবাৰী আৰক্ষী চকী জেৰা চলোৱাৰ বিপৰীতে পলাতক 2 ড্ৰুবিটৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান পুনৰ এবাৰ কৈছো যে এই মুহূৰ্তত এটা দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে ফাতেমাবাদ চাহ বাগিচাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা দিন দুপৰতে সংঘটিত ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে ৰাইজৰ সহযোগত আৰক্ষীয়ে এটা ডকাইত আটকো কৰিছে জব্দ কৰিবলৈ সক্ষম হৈছে 3জনীয়া ডকাইতে ব্যৱহাৰ কৰা 2খন মটৰচাইকেল ইপিনে ধৃত ডকাইতক বাঁহবাৰী আৰক্ষী চকী জেৰা চলোৱাৰ বিপৰীতে পলাতক 2 ড্ৰুবিটৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে 3জন মানুহ আহিছে মানুহ আহি কিনে 2জনে সোমাই গৈছে এজনে বাইকত আছে বাইকত থাকোতে মই যেতিয়া ওলাই আহিব খুজিছোঁ দোকানৰ পৰা তেতিয়া মোক পিস্তল দেখাই কিনে 2খন বাইক গুচি গৈছে 3টা মানুহে এই সময় দুপৰীয়া আপুনি কি কৰিব আহিছিল মোৰ দোকান আছে সন্মুখত দোকান আছে দোকানত মোৰ একেলগে আমি ফ্যামিলি নিচিনাকৈ থাকোঁ মোৰ আপোনাকো পিস্তল দেখাইছে মোকো পিস্তল দেখুৱাইছে মানে মই ভাত খাব মাতিব আহিম দুপৰীয়া টাইম এজনক ভাত দিছোঁ আমাৰ মালিকক ভাত দি থৈছোঁ
তাৰপিছত মই ভাত খাব মাতিব আহিম যে তেতিয়া দুজনে লুটি লৈ কিনে ইয়াতে বেগত পইচা কিবা কিনি বান্ধি আছিলে বান্ধি থাকোঁতে মই দেখা পাই মই পূৰা ভয় খাই গৈছোঁ ভয় খাই যোৱাতে মই ভিতৰত যে মোৰ মালিকক কৈছোঁ ভাইটিৰ দোকানখনৰ পইচাবিলাক লুটি লৈ গ'ল নেকি সিহঁতে চোৱা বাইক দুখন সি আহি পাওঁতে মানে পূৰা যাই কিনে ইপিনে ৰাস্তা এটা আছে মানে পূৰা স্পীডত টাৰ্ণিং লৈছে দুটা গাড়ী তাৰপিছত এওঁ চাব নোৱাৰিলে ব্ৰেকিং নিউজ পলাশবাৰীত আৰক্ষীৰ এনকাউণ্টাৰ